কৰি চাওঁ আহা 4.3 তলত দিয়া ব্লকৰ আৰ্হিবোৰৰ তালিকাখন চোৱা। নীলা আৰু ৰঙা ৰঙৰ ব্লক কিমানটা আছে গণনা কৰি বীজগণিতীয় ৰাশিত লিখা। লগতে ৰাশিবোৰক সৰল কৰি লিখা। নীলা ৰঙৰ ব্লকক x আৰু ৰঙা ৰঙৰ ব্লকক y ধৰিবা। এটা কৰি দিয়া আছে। চোৱা, নীলা ৰঙৰ দুটা আছে, দুটা x, ৰঙা ৰঙৰ তিনিটা আছে, তিনিটা y। এটো হৈছে বীজগণিতীয় ৰাশি আৰু সৰলকৃত ৰূপ অৰ্থাৎ সিম্পলিফাইড ৰূপটো হ'ব 2x + 3y, দুটা x আৰু তিনিটা y। ইয়াত চোৱা, নীলা বৰ্গ কেইটা আছে, ব্লক কেইটা আছে, এটা, দুটা, তিনিটা, চাৰিটা। গতিকে x কেইবাৰ লিখিবা? 4 বাৰ লিখিবা। এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ। x 4 বাৰ লিখিবা। আৰু y অৰ্থাৎ ৰেড ব্লক কেইটা আছে? ৰেড ব্লক এটা, দুটা, তিনিটা, চাৰিটা। ৰেড ব্লক 4টা আছে। গতিকে y 4 বাৰ লিখিবা। এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ। এতিয়া সিম্পলিফাইড ফৰ্মত লিখিবা। x কেইটা? 4টা। গতিকে 4x, y 4টা, 4y। এয়া হৈছে বি নম্বৰৰ সমাধান। এতিয়া চি নম্বৰটো চোৱা। ৰেড এটা, দুটা, তিনিটা, চাৰিটা, 5টা। ৰেড 5টা আছে। আৰু ব্লু কেইটা আছে? এটা, দুটা। ব্লু দুটা আছে। নীলা ৰঙৰ ব্লক দুটা আছে, তো দুটা x দুবাৰ লিখিবা। আৰু ৰঙা ব্লক 5টা আছে, গতিকে y 5 বাৰ লিখিবা। এবাৰ, দুইবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ। 5 বাৰ লিখিবা। গতিকে x দুটা আছে, 2x। y অৰ্থাৎ ৰঙা ব্লক 5টা আছে, 5y। এই ধৰণে লিখিবা। নেক্সট ডি নম্বৰটো চোৱা। নীলা ব্লক এটা, দুটা, তিনিটা, চাৰিটা, 5টা। গতিকে x 5 বাৰ যোগ কৰিবা। দুবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ। 5 বাৰ হ'ল। তাৰপিছত ৰঙা ব্লক এটা, দুটা, তিনিটা ৰঙা ব্লক আছে। y 3 বাৰ, এবাৰ, দুবাৰ, তিনিবাৰ। আৰু এতিয়া তোমালোকে ইয়াত সিম্পলিফাইড ফৰ্মত লিখিবা। 1, 2, 3, 4, 5, 5x + y। অৰ্থাৎ y কেইটা আছে? ৰঙা ব্লক 3টা আছে, 3y। এয়া হৈছে 4.3 সমাধান। কৰি চাওঁ আহা 4.4 1 তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ পদবোৰ একেলগে লিখা। সদৃশ পদ লাইক টাৰ্ম বা সদৃশ পদ বুলি ক'লে আমি কি বুজো? যিটো বৰ্ণ সংখ্যা লেটাৰ নাম্বাৰ আছে, একে লেটাৰ নাম্বাৰবিলাক একলগ কৰিব লাগিব, হয়নে? একে লেটাৰ নাম্বাৰবিলাকে হৈছে সদৃশ। কি একেলগে লিখিব পাৰিম আমি? x থকা এটা আছে, আৰু x থকা ইয়াত আছে, এইটো x দুটা, এইটো এটা তিনিটা, এইটো এটা চাৰিটা, এইটো এটা 5টা। সেই 5টাক একলগ কৰি দিবা। এইটো হৈছে লাইক টাৰ্ম। 1 নম্বৰৰ সমাধানটো তোমালোকে এনেকৈ পঢ়িবা। সদৃশ পদবোৰ একলগে লিখিলে হ'ব x থকা লাইক টাৰ্ম সদৃশ পদ x থকাবিলাক একলগ কৰিবা। 5x, 5x, -11x, x, 25x। এইকেইটা হৈছে লাইক টাৰ্ম সদৃশ পদ। গোটেইকেইটাৰে কি লেটাৰ নাম্বাৰ x আছে, একে লেটাৰ নাম্বাৰ থকাবিলাক সদৃশ। ইয়াত চোৱা, গোটেইকেইটাৰে লেটাৰ নাম্বাৰ y আছে, গতিকে এই তিনিওটা সদৃশ। ইয়াত z থকা এটাই আছে, ইয়াত z লিখা হ'ল। আৰু নাম্বাৰ কেৱল নাম্বাৰ থকাবিলাক একেটা
ঠাইত লিখা আছে এইটো ইয়াৰ লগত সদৃশ গতিকে এনেধৰণে 1 নম্বৰৰ সদৃশ পদবিলাক তোমালোকে একেলগে এটা লাইনত লিখিবা উপযুক্ত কাৰণ দৰ্শাই তলৰ তালিকাখন সম্পূৰ্ণ কৰা পদবোৰ লিখা আছে সদৃশ নে বিসদৃশ লাইক টাৰ্ম নে আনলাইক টাৰ্ম তাৰপিছত কাৰণটো দৰ্শাবা যে ইয়াত 12m 7y সদৃশ নে বিসদৃশ কোনটো হ'ব ইয়াৰ লেটাৰ নাম্বাৰ m আছে আৰু ইয়াৰ লেটাৰ নাম্বাৰ y আছে গতিকে সদৃশ নহ'ব কি হ'ব বিসদৃশ গতিকে ইয়াত লিখিবা বিসদৃশ তাৰপিছত কাৰণটো লিখিবা বৰ্ণ সংখ্যা লেটাৰ নাম্বাৰ অৰ্থাৎ বৰ্ণ সংখ্যা একে নহয় বৰ্ণ সংখ্যা একে হ'ব লাগিব কিন্তু একে নহয় যিহেতু বৰ্ণ সংখ্যা একে নহয় 2x - 8x দুইটাতে বৰ্ণ সংখ্যা x একে আছে গতিকে তোমালোকে ইয়াত লিখিবা সদৃশ বুলি লিখিবা সদৃশ হয় আৰু কিয় সদৃশ হয় বৰ্ণ সংখ্যা একে হয় বৰ্ণ সংখ্যা একে হয় সো এটো সদৃশ হ'ব নেক্সট 11n n দুইটাতে বৰ্ণ সংখ্যা একে হয় লেটাৰ নাম্বাৰ একে হয় সো এটো লিখিবা তোমালোকে সদৃশ আৰু কিয় সদৃশ হয় যেহেতু বৰ্ণ সংখ্যা একে হয় একে হোৱা বাবে সদৃশ ইয়াত চোৱা বৰ্ণ সংখ্যা একে নহয় এটাৰ বৰ্ণ সংখ্যা আছে n আৰু আনটো n বৰ্ণ সংখ্যা নাই গতিকে ইয়াত লিখিবা বিসদৃশ কিয় বিসদৃশ যেহেতু বৰ্ণ সংখ্যা একে নহয় এয়া হৈছে 2 নম্বৰৰ সমাধান